আঁচনিখন যে হিমন্ত বিশ্ব শৰ্মাই নিজৰ ঘৈণীয়েকক কোটি কোটি টকা ৰাইজৰ অনুদান যিটো আমাৰ তেওঁ যে আত্মহাত কৰি থৈছে সেই ঘৈণীয়েকৰ টকা বিক্ৰী কৰি মাটি বিক্ৰী কৰি ৰিজৰ্ট বিক্ৰী কৰি চাহ বাগান বিক্ৰী কৰি হলে এই আঁচনি আমাক লাগিবই লাগিব। আপোনালোকে ধৰি লওক মহিলাসকলে যেনেকে আপোনালোকক প্ৰতি দুপে প্ৰতিটো ইলেকশ্যনতে জিকাই আনিছিলে আপোনালোকে যে এতিয়া ধৃতৰাষ্ট্ৰ ভাও ধৰি যদি আমাক এনেকুৱা মাহিয়া দৃষ্টিৰে চাই একাষৰীয়াকৈ এই দুপাৰ কাৰণে একপক্ষভাৱে ভাল হ'ল। এতিয়া ৰাইজে জানিলে বিজেপিয়ে কিমান দুৰ্নীতি কৰিছে, বিজেপিয়ে কিমান উদাৰ নীতিৰে সমূহ দৃষ্টিৰে চাই অৰুণোদয় দিছে, লাখপতি বাইদেউ আঁচনি যে সেইটো ৰাইজে বুজি পাইছে। আৰু আটাইতকৈ এটা ডাঙৰ কথা কি, মই যোৱা নৱেম্বৰ মাহ মান নে কি মাহত প্ৰায় 22 চনৰ পৰা জীৱিকা NRLM আণ্ডাৰ 3-4টা পৰীক্ষা দি আছো, প্ৰতি বছৰে দিছো বুলি ক'ব লাগিব। কিন্তু একেটা পৰীক্ষাকে দিওঁতে 4 নম্বৰ পৰীক্ষাটো মোৰ অভিলেখ সংখ্যক যিকেইজনী কেণ্ডিডেট আছিলে মই 9 দি ক'ব পাৰো, সেইকেইজনীৰ ভিতৰত মোৰ পৰীক্ষাটো যথেষ্ট ভাল হৈছিলে। কাৰণ NRLM আৰু গোটৰ কথাখিনিকে বাৰে বাৰে দি মোৰ অভিজ্ঞতা হৈছিলে। তাৰপিছত মই যেতিয়া মোৰ পৰীক্ষা ভাল হ'ল বুলি মই জনাবলৈ গ'লো, তাত তেতিয়া কি বুলি ক'লে, মোক ক'লে যে সেই আপোনালোকে পাৰ্টি লিংকত